যে টিডিএছৰ ফুল ফৰ্মটো কি হ'ব টিডিএছ ফুল ফৰ্ম টেক্স ডিডাক্টেড এট সোর্স টিডিএছৰ ফুল ফৰ্মটো হৈছে টেক্স ডিডাক্টেড এট সোর্স এটা যিকোনো সোর্সৰ ওপৰত টেক্স ডিডাকশন কৰি কিনে বাকি এমাউন্ট পেইড কৰা ডিটেইলছক আমি টিডিএছ বুলি কওঁ তুমি ভাবি লোৱা যে জিএসটিৰ আমাৰ সকলোবোৰ আইটেমত টেক্সটো কি হয় এড হয় এটা আইটেমৰ প্ৰাইস যদি 100 টকা হয় তাৰ ওপৰত জিএসটিটো এড কৰি কিনে পেমেন্ট কৰিব লগা হয় আইটেম এটাত 100 টকা তাৰ ওপৰত 18% যদি জিএসটি লাগে কিমান টকা হ'ব 118 টকা প্ৰাইস হ'ব কিন্তু টিডিএছ এনেকুৱা যে যিমান টকা তুমি পেমেন্ট কৰিবা সেই পেমেন্ট কৰা এমাউন্টৰ পৰা কাটি ৰাখি কিনে পেমেন্ট কৰিব লাগে 1 লাখ টকা পেমেন্ট কৰিব লগা আছে সেই 1 লাখ টকাৰ পৰা 10,000 বা 5,000 টকা কাটি কিনে তুমি পেমেন্ট কৰিব লাগিব সাপোজ এলআইসিত পইচা জমা কৰাৰ সময়ত যদি 2 লাখ মেচিউৰিটি হ'ব লগা থাকে তাৰে সাপোজ 1 লাখ টকা তোমাৰ মূল পইচা আছিল 1 লাখ টকা তুমি প্রফিট পাইছা টোটাল 2 লাখ টকা পাব লাগে কিন্তু 2 লাখ টকা নাপা 1,90,000 বা 1,80,000 বাকি হনি পইচা কত যায় টিডিএছৰ নামত যায় হেতু হৈছে টেক্স ডিডাক্টেড এট সোর্স হেতু পইচা রিফান্ড লব পৰা যায় পাছত কিন্তু বৰ্তমান সময়ৰখনে কাটা যায় আৰু এনে যধে মধে কাটা সিস্টেমটো নহয় যে তাৰ কাৰণে কিছুমান ৰুল থাকে আৰু সেই ৰুলসমূহ আছে টিডিএছ সেকশন বুলি কয় টিডিএছ সেকশন নিজে চেক কৰি চাবা সেকশন লিষ্ট বহুত সেকশন আছে এই সেকশনসমূহ ইয়াতে লিখা ইয়াত দিয়া আছে সেকশনসমূহ লিখা আছে চাই লওক আছে ইয়াতে আছে হিন্দীতে মই দেখিলো ইয়াতে টিডিএছ সেকশন লিষ্ট দিয়া আছে প্রথম স্যালারির ওপৰত আছে দৰমহা যি সময়ত দৰমহা লোৱা যায় স্যালারি সেই সময়তো কিছুমান টিডিএছ কাটে আৰু সেই থ্ৰেজল লিমিট যিটো তোমাৰ থ্ৰেজল লিমিট লিখা আছে এই থ্ৰেজল লিমিটটো কিন্তু কোম্পানীৰ ৰুল মতে হ'ব যদি কোম্পানী 20,000ৰ ওপৰত স্যালারি পালে যে তেওঁৰ 2% টিডিএছ কাটব সেই 20,000ৰ ওপৰতে হ'ব হেতু কোম্পানীৰ ৰুল মতে হি নিজা কৰি দিব পাৰিব কোম্পানীৰ এটা নরমালি আমি এটা কোয়েশ্চন সলভ কৰো সেই কোয়েশ্চন মতে কৰাৰ চেষ্টা কৰো এপ্লাৰ 2024 বুলি দিয়া আছে জুলাইৰ 1 তাৰিখে কোম্পানী পেমেন্ট কৰিছে 2,75,000 টকা কালৈ ডেকা সাৰ্ভিসলৈ ইয়াত টিডিএছ এপ্লিকেবল হ'ব সেকশন হৈছে 194 ইয়াতে সেকশনটো দেখা আছে ৰেন্টৰ সেকশনটো কিমান 194 আই 10% আছে আৰু 2 লাখ যদি ৰেন্ট পেমেন্ট কৰাৰ সময়ত 2,40,000ৰ ওপৰত হয় ৰেন্ট ভাড়া সেই সময়ত 10% টিডিএছ কাটব ইয়াতে কিমান আছে 2,75,000 মেইনলি কি হল টিডিএছ এতিয়াও কাটা যাব এটা টিডিএছ কাটা গেলে আমি টেলিত কেনকে এন্ট্রি কৰিম সেই এন্ট্রি হিন্দি চাই লও প্ৰথম টেলিত টিডিএছটো তুমি অন কৰিব লাগিব কোম্পানীটো ক্ৰিয়েট কৰা আছে টিডিএছ অন কৰাৰ বাবে F11 এন্টাৰ মাৰবা এই টিডিএছ জিএসটি তলতে টিডিএছ আছে জিএসটি তুমি ডিটেইলছ অলৰেডি তোমাক কোৰ্স জিএসটি ডিটেইলছ কেনকে এন্টাৰ কৰিব লাগে তাৰ নকম নরমালি চাই ল যে টিডিএছ অন কৰাৰ কাৰণে ইয়াতে আছে এনেবল টেক্স ডিডাক্টেড এট সোর্স yes করলা টিডিএছ এপ্লিকেবল কৰাৰ পাছত ইয়াতে পান নাম্বাৰ এটা পোৱা যায় জিএসটি নাম্বাৰ যি হিচাপত পোৱা যায় পান নাম্বাৰ যি হিচাপত পোৱা যায় টিডিএছ এপ্লাই করলেও টিডিএছ নাম্বাৰ এটা পাবা বৰ্তমান এক্সাম্পল হিচাপত এনে দি যাবা তোমালোকে এন্টাৰ
এতিয়া যিটো টিডিএছ ব্ৰাঞ্চ থাকে সেই ব্ৰাঞ্চটোত নামটো লিখবা গোটেইখিনি দিলা দিয়াৰ পাছত এণ্টাৰ একচেপ্ট টিডিএছৰ নামত ক্ৰিয়েট কৰিব লগা লেজাৰ হৈছে টিডিএছৰ নামত যিটো টিডিএছ থাকে চেলাৰীৰ ওপৰত হ'লে টিডিএছ অন চেলাৰী ৰেণ্টৰ ওপৰত হ'লে টিডিএছ অন ৰেণ্ট এইটো প্ৰথমতে বনাই লওঁ তাৰ কাৰণে ক'ত যাম ক্ৰিয়েট লেজাৰত যাই কিনে ইয়াতে বনাবা টিডিএছ অন ৰেণ্ট এণ্টাৰ ডিউটিজ এণ্ড টেক্সেছ নেক্সট কি আছে জিএসটি নহয় কি টিডিএছটো অন কৰা থাকে টিডিএছ আছে ইয়াতে টিডিএছ হ'ব নেচাৰ অফ পেমেণ্ট মানে নেচাৰ অফ পেমেণ্ট মিনিংটো কি হৈ যায় কিহৰ ওপৰত তুমি টিডিএছ কাটবা তাক ক্ৰিয়েট কৰাৰ কাৰণে ওপৰত ক্ৰিয়েটত যাব পাৰিবা নহ'লে অল্টাৰ চি ইয়াতে টিডিএছটোৰ নামটো লেখা ৰেণ্ট বুলি দিব পাৰিবা বা টিডিএছ অফ ৰেণ্ট বুলি দিব পাৰিবা সহজতে মই ৰেণ্ট বুলি ইয়াত লিখোঁ ৰেণ্ট বুলি লিখাৰ পাছত ছেকশ্যনটো কিমান আছে ইয়াত চ 194I ইয়াত তুমি দিয়া 194I পেমেণ্ট কোড ইয়াত পাই যাবা ইয়াতে ৰিমিটেন্স কোড এটাও থাকে এইটো যদি কোড নাম্বাৰটো তুমি পাই যাবা টিডিএছ পেমেণ্ট কৰাৰ সময়ত বা 194 উদাহৰণস্বৰূপে 194 বুলি ইয়াত দিলোঁ এণ্টাৰ উইথ পান কাৰ্ড দুটা ইয়াতে পাৰ্চেণ্টেজ দি আছে চাওক 10% আৰু 2% ইয়াতে তুমি 10% পাৰ্চেণ্টেজটো দিলোঁ ইয়াতেও এতিয়া 10% আৰু পান কাৰ্ড যদি নাথাকে তেওঁৰ কিমান পাৰ্চেণ্ট হ'ব 12% কাটা যাব পান কাৰ্ডটো নাথাকিলে সেয়া জল লিমিট কিমান দিয়া আছে ইয়াতে 2,40,000 ইয়াতে 2 লাখ কুৱেশ্যনটোত তোমাৰ কি দিয়া আছে 2,75,000 2,75,000 দিব নোৱাৰো কিন্তু তাৰ মিনিংটো কি যে 2,40,000 ওপৰত হ'লে আমাৰ টিডিএছ কাটা যাব কেনেকৈ জলটো 2,40,000 দিবা আণ্ডাৰলাইন চুণ্ডাৰ দিয়া 2,40,000 এণ্টাৰ একচেপ্ট নেক্সট ৰেণ্টত নামত এটা এক্সপেন্সেছ লেজাৰ বনাব লাগিব ৰেণ্ট আণ্ডাৰ কি হ'ব ইনডাইৰেক্ট এক্সপেন্সেছ এণ্টাৰ মাৰিবা তলত এটা অপশ্যন আছে set alter other statutory details এটো ইয়েস করবা ইয়েস করার পাছত এইটো অপশন মনত রাখবা বনৰ সময়ত তলত আইব ইয়েস করবা ইন টিডিএস এপ্লিকেবল স্পেস বার মারি কিনে এপ্লিকেবল করবা নেচার অফ পেমেন্ট অলরেডি বনোৱা আছে দেখা পাইছ না হ'ব ৰেণ্টত ক্লিক করলা এন্টার একসেপ্ট এটা কার পৰা কালৈ টিডিএস পেমেন্ট করা গেছে কোয়েশ্চনটো চ ডেকা সার্ভিস বুলি বনাও ডেকা সার্ভিস আমি তেওঁক পেমেন্ট কৰিম সানড্ৰি ক্ৰেডিটৰ্স
এণ্টাৰ ইয়াত দিয়া আছে টিডিএছ ডিডাক্টেবল, এইটো ইয়েছ। ডিডাক্টি টাইপ, তেওঁ কেনেকুৱা ধৰণ টাইপৰ, HUF হিন্দু আনডিভাইডেড ফেমিলি, ৰেচিডেণ্ট এণ্ড নন ৰেচিডেণ্ট দুটা আছে। আৰু যদি ইণ্ডিভিজুৱেল হয়, তেওঁ ইণ্ডিভিজুৱেল পাৰ্চন যদি হয়, ইণ্ডিভিজুৱেল HUF ৰেচিডেণ্ট, নন ৰেচিডেণ্ট হ'লে ইণ্ডিয়াৰ বাহিৰত, ৰেচিডেণ্টটো ইণ্ডিয়াৰ ভিতৰত। ডিডাক্ট টিডিএছ চেম ভাউচাৰ, মানে সেইখন ভাউচাৰতে টিডিএছটো কটা যাব না, সুধছে তেতিয়া ইয়েছ। ডিটেইলছটো তেওঁৰ ডিটেইলছটো দিয়া যদি ইয়াতে দিবা, কোম্পানীটোৰ ডিটেইলছ, এণ্টাৰ। পেন নম্বৰটো তেওঁ দিব লাগিব, কাৰণ হৈছে পেন নম্বৰটো যদি দিয়া নাযায় তেতিয়াহ'লে 20%, 10% সলনি 20% টিডিএছ তেওঁৰ ডিডাকশ্যন হ'ব। পেন নম্বৰটো খুব ইম্পৰ্টেণ্ট, পেন নম্বৰটো দিলা, এণ্টাৰ। ডিটেইলছ জিএছটিটো এড কৰা নাই কাৰণে বৰ্তমান দিয়া নাই, বেক কৰিলা, হৈ গ'ল। এতিয়া নেক্সট লেজাৰ এটা বনাব লগা আছে আমাৰ, কি বনালো লেজাৰ চাই লওঁ এতিয়া। চৰ কাৰণে ক'ত যাব লাগিব, ক্ৰিয়েটৰ সলনি অল্টাৰ লেজাৰ, ডেকা চাৰ্ভিচ বনালো, ৰেন বনালো, নেক্সট হৈছে টিডিএছ অন ৰেন, এইখিনি বনালো। এতিয়া বনোৱাৰ পাছত আমি ভাউচাৰ এণ্ট্ৰি ধৰা কৰিব যাম। ভাউচাৰ এণ্ট্ৰি কৰাৰ কাৰণে ক'ত যাব লাগিব, ভাউচাৰ, জাৰ্নেলত যোৱাচোন। আমি পাৰ্চেছ বা পেমেণ্টতো কৰিব পাৰোঁ, জাৰ্নেলটো কৰিব পাৰোঁ। জাৰ্নেলটো কৰিছোঁ, জাৰ্নেল গ'লো, জাৰ্নেলৰ বাবে কি F7 ক্লিক কৰিলা। প্ৰথম কি হ'ব আমাৰ, ডেবিটত কি যাব, ৰেন, কিমান টকা ৰেন, 2,75,000, ইয়াত টাইপ কৰা 2,75,000, এণ্টাৰ মাৰা, স্পেচ বাৰ। কাক ৰেন পেমেণ্ট কৰিম, ক্ৰেডিটত হৈছে ডেকা চাৰ্ভিচ, অট'মেটিক ডিডাকশ্যন হৈছে, চব 75 আছিল, বাকীখিনি ডিডাকশ্যন হৈ গৈছে। এণ্টাৰ, নিউ ৰেফাৰেঞ্চ ক্ৰিয়েট কৰিব লাগিব, কাৰণ হৈছে বাকীখিনি কি অন্ধমত কাটা গৈছে, তোমাৰ 27,500 কি অন্ধমত টিডিএছৰ নামত, এণ্টাৰ আৰু এণ্টাৰ, স্পেচ বাৰ, নেক্সট কি হ'ব, টিডিএছ অন ৰেন, ক্লিক কৰিলো, হৈছে ক্লিয়াৰ। এণ্টাৰ, যদি নেৰেশ্যনত কিবা লিখিব বিচৰা, যে কিবা ডিটেইলছ কিবা যদি লিখিব বিচৰা ইয়াতে লিখি দিবা, মই বেক কৰি দিলোঁ, এণ্টাৰ, একচেপ্ট। এতিয়া ভাউচাৰত ডেবুকত যাই পেলাই চোৱা, এণ্টাৰ, এখন অলৰেডি তোমাৰ বনোৱা হৈছে বিলখন। এতিয়া যি সময়ত তুমি টিডিএছটো পেমেণ্ট কৰিব বিচৰা, চাপ'জ বেলেঞ্চ শ্বীটত যাই কিনে কাৰেণ্ট লাইবিলিটিত যদি যোৱা, নেক্সট ডিউটিজ এণ্ড টেক্সেছত যদি যোৱা, বেলেঞ্চ শ্বীটত যায়, কাৰেণ্ট লাইবিলিটিত যায়, ডিউটিজ এণ্ড টেক্সেছত যদি যোৱা, কি অনামত হৈ আছে অলৰেডি, যাওক টিডিএছ অন ৰেম ইয়াত দিয়া আছে। এইখিনি যদি পেমেণ্ট কৰিব লগা হয়, পেমেণ্ট কৰাৰ কাৰণে ক'ত যাওঁ আমি, ভাউচাৰ, পেমেণ্টৰ কাৰণে কি F5 স্পেচ বাৰ দিলোঁ। টিডিএছ তুমি অনলাইনত পেমেণ্ট কৰিব লাগিব, অনলাইনত পেমেণ্ট কৰোঁতে চাপ'জ SBIৰ পৰাই দিছা, মই এটা SBI বেংক একাউণ্ট এটা ক্ৰিয়েট কৰিলোঁ। এতিয়া ইয়াৰে একাউণ্ট নাম্বাৰ চাব দিব লাগে না, যিটো কোম্পানী হয় সেই কোম্পানীৰ ডিটেইলছ দিব লগা থাকে। বৰ্তমান স্কিপ কৰি কিনে একচেপ্ট, স্পেচ বাৰ, কি পেমেণ্ট কৰিম আমি, টিডিএছ SBI থ্ৰু দি
এডজাষ্ট কিহৰ কাৰণে হৈছে অলৰেডি বিল ক্ৰিয়েট কৰাই আছে অলৰেডি বিল কিমান টকাৰ ক্ৰিয়েট কৰাই আছে 27,500 এণ্টাৰ সো অলৰেডি আহি গৈছে দেখছ না এণ্টাৰ একচেপ্ট এতিয়া তুমি যদি এন্ট্ৰি হোৱাৰ পাছত চাব বিচৰা তলত ডে বুক পেমেন্ট অল পি যদি ইয়াত প্ৰেছ কৰা ইয়াতে ভাউচাৰ হিচাপত নাহে এখন কি হিচাপত আহিব চালান হিচাপত আহিব বুজিছা এখন চালান ইতিহাস টেক্স চালান ক্ৰিয়েট হৈ গৈছে অলৰেডি এখন তুমি টিডিএস অফিসত জমা দিব লাগিব এইটো হৈছে আমাৰ গভৰ্ণমেণ্টক পেমেন্ট কৰিলো গভৰ্ণমেণ্টক পেমেন্ট কৰাৰ পাছত যিটো পাৰ্টিক পেমেন্ট কৰিব লগা আছে পাৰ্টিকতো পেমেন্ট কৰিব লগা আছে না তাক ডেকা সাৰ্ভিসক পেমেন্ট কৰিব লগা আছে স্পেস বাৰ এছবিআইডি পেমেন্ট কৰছা স্পেস বাৰ কাক পেমেন্ট কৰিম ডেকা সাৰ্ভিস কিমান টকা ইয়াত দিয়া আছে 2 লাখ এন্টার এডজাস্ট এন্টার চাই ল এটা ডিসপ্লে এটা আমি কি ৰেম পেমেন্ট করছো জার্নেলত যাই এডজাস্ট করছো ৰেম তাৰপিছত টিডিএস পেমেন্ট করছো নেক্সট পেমেন্ট করছো আমার ডেকা সার্ভিস এন্টি আছে প্রসেস